নমস্কাৰ বন্ধুসকল, মৰাণ এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু নতুন এটা বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। বন্ধুসকল, 2025 বৰ্ষ আৰম্ভ হ'ল আৰু এই 2025 বৰ্ষত অসম চৰকাৰে বহুতো নতুন নতুন আঁচনি লৈছে। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল অসম চৰকাৰে দুখন নতুন চিৰিয়াখানা অসমত স্থাপন কৰিব। তাৰ ভিতৰত এখন হৈছে ডিব্ৰুগড় আৰু এখন হৈছে শিলচৰ। অৰ্থাৎ ডিব্ৰুগড় আৰু শিলচৰত আমি দুখন নতুনকৈ চিৰিয়াখানা পাম। কিন্তু এই চিৰিয়াখানা দুখন গুৱাহাটীত ইতিমধ্যে থকা চিৰিয়াখানাৰ দৰে নহ'ব। এই দুখন হ'ব অপেন জু। অৰ্থাৎ এই চিৰিয়াখানা দুখনত জীৱ জন্তুবোৰে মুকলিকৈ চৰি থাকিব আৰু যিসকলে দৰ্শনাৰ্থী অৰ্থাৎ আমি যাব লাগিব পিঞ্জৰাবদ্ধ হৈ। বন্ধুসকল, বসুন্ধৰা 3.0 ইতিমধ্যে ডিচেম্বৰৰ 31 তাৰিখে শেষ পাইছিলে, কিন্তু আকৌ এয়া বঢ়াই দিছে জানুৱাৰীৰ 10 তাৰিখলৈ। অৰ্থাৎ মিছন বসুন্ধৰাৰ জৰিয়তে যিটো আমি খাচমাঠি পাট্টাৰ কাৰণে এপ্লাই কৰোঁ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যেনে কলেজ হওক বা মন্দিৰ হওক, নামঘৰে হওক, এইবোৰৰ যিটো মাটি পট্টনৰ কাৰণে যিটো এটা আবেদনৰ প্ৰক্ৰিয়া চলি আছিলে, সেইটো 10 জানুৱাৰীলৈকে বঢ়াই দিছে। গতিকে এতিয়াও যোনসকলে এইটো এপ্লাই কৰা নাই এতিয়া কৰিব পাৰে 10 তাৰিখৰ ভিতৰত। তাৰপিছত উল্লেখযোগ্য আন এটি কথা হৈছে অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীক দিব কিতাপ ক্ৰয়ৰ বাবে অতিৰিক্ত ধন। অৰ্থাৎ কিতাপ মানে গ্ৰন্থ ক্ৰয়ৰ লগতে গ্ৰন্থ পঢ়াৰ যিটো এটা সংস্কৃতি, সেইটো অসম চৰকাৰে নিশ্চয় মানে এটা উপলব্ধি কৰিছে আৰু তাৰ কাৰণে হয়তো গ্ৰন্থ ক্ৰয়ৰ কাৰণে এক্সট্ৰা এটা ধন কৰ্মচাৰীক দিব। নতুন বছৰত নিযুক্তি পাব 36,753 জনে। গতিকে এইটো প্ৰক্ৰিয়া হয়তো চলি আছে, গতিকে এইটো নিশ্চয় এটা ভাল খবৰ। তদুপৰি দুৰ্ঘটনাজনিত বীমা এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ 1 কোটি টকালৈকে বৃদ্ধি অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীৰ কাৰণে। এইটো এটা খুব ভাল খবৰ। আপোনালোকে জানে যে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ তেনেকুৱা বিশেষ বীমাৰ আঁচনি নাছিলে। এতিয়া ইউনিয়ন বেংক আৰু ষ্টেট বেংকৰ লগত অসম চৰকাৰৰ এটা বুজাবুজি চুক্তি সম্পন্ন হৈছে আৰু সেই অনুসৰি এতিয়া দুৰ্ঘটনাৰ মৃত্যু হ'লে অসম চৰকাৰৰ কৰ্মচাৰী এজনৰ 1 কোটি টকা লাভ কৰিব। আৰু যদি স্থায়ী পংগুত্ব অৰ্থাৎ এখন হাত বা এখন ভৰি তেনেকুৱা যদি কিবা কাৰণত ক্ষতি হয় দুৰ্ঘটনাত, তেতিয়াহ'লে 80 লাখ টকালৈকে পাব। আৰু নৰ্মেল বা প্ৰাকৃতিক কাৰণত যদি মৃত্যু হয় তেতিয়াহ'লে 10 লাখ টকা লাভ কৰিব। আৰু ইয়াৰ দ্বাৰা নিশ্চয় অসম চৰকাৰৰ কৰ্মচাৰীৰ লগতে আমাৰ সমাজখনৰো এটা লাভ হ'ব। গতিকে এইটো নিশ্চয় এটা ভাল খবৰ আৰু তাৰ কাৰণে কোনো অতিৰিক্ত ব্যয় কৰিব নালাগে কৰ্মচাৰীসকলে। গতিকে বন্ধুসকল, আজিৰ নতুন বছৰৰ যিখিনি ভাল খবৰ আপোনালোকক দিলোঁ। আপোনালোকৰ কিবা কমেণ্ট থাকিলে নিশ্চয় জনাব। আজিৰ ভিডিঅ'টো এইখিনিয়ে। মোৰ চেনেলটো নিশ্চয় ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।